হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হোসেন মজুমদাৰক ইতিমধ্যে আৰক্ষীয়ে আক্ৰমণমূলকভাৱে দুৰ্নীতিৰ বাহাদুৰি কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এটা কেছত ইতিমধ্যে জামিন লাভ কৰিছে, পুনৰ আন এটা গোচৰত ৰুজু কৰি তেখেতক ইতিমধ্যে অভিযান চলাইছে যে আচলতে তেখেত সন্ত্ৰাসবাদী নেকি, যেনেধৰণৰ অসম আৰক্ষীয়ে কাৰ্যসূচী তেখেতৰ প্ৰতি ভাৱ লৈছে। আজি তেখেতৰ বাসগৃহত অভিযান চলাইছে, আজি তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাইছে। তেওঁ আচলতে কুখ্যাত অপৰাধী নেকি? গতিকে এই কাৰ্যক আমি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু অনতিপলমে বিনা চৰ্তে আমি জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হোসেন মজুমদাৰক মুকলি কৰি দিয়াৰ দাবী জনাইছোঁ। অন্যথায় আজি আমি মুখত ক'লা বেজ পৰিধান কৰি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ কাৰ্যালয়ত 1 ঘণ্টা মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি আমাৰ দাবী মানি লোৱা নহয়, তেনেহ'লে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আৰু জংগী আন্দোলন কৰিবলৈ সাংবাদিকসকল বাধ্য হ'ব। সাংবাদিকবাৰ কৈছোঁ, অসম আৰক্ষীৰ এনে কাৰ্য ধিক্কাৰ আৰু গৰিহণাৰ যোগ্য। কোনো পথে ইয়াক গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়, ইয়াক গণতন্ত্ৰৰ হত্যাহে চলিছে। গণতন্ত্ৰ দেশ এখনত আজি আমি অমৃতকালৰ বাসিন্দা বুলি কওঁ, অমৃতকাল পালন কৰিবলৈ লৈছোঁ, কিন্তু সেই অমৃতকালত সাংবাদিকে প্ৰশ্ন কৰিব নোৱাৰিব নেকি? সেই অমৃতকালত সাংবাদিকৰ স্বতন্ত্ৰতা নাথাকিব নেকি? সেই অমৃতকালত সাংবাদিকে মুকলি নিকাভাৱে সংবাদ বা বাতৰি সংগ্ৰহ কৰিব নোৱাৰিব নেকি? যে কেৱল শাসকীয় পক্ষৰ বিপৰীতে গ'লেই যে জেলত যাব লাগিব, ইয়াক কোন ধৰণৰ গণতন্ত্ৰ, ইয়াক কোন দিশে গৈ আছে গণতন্ত্ৰ? গতিকে এনে কাৰ্যৰ পৰা বিৰত থাকক। আৰু অসম আৰক্ষীক আমি সকিয়নি দিছোঁ যে চৰকাৰ বদলিব, চৰকাৰ আহিব, কিন্তু সাংবাদিক হৈয়ে থাকিব। গতিকে কেৱল চৰকাৰ প্ৰশাসনক সুখী কৰাৰ বাবে আপোনালোকেও কাঠপুতলা নহ'ব। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হোসেন মজুমদাৰক ইতিমধ্যে আৰক্ষীয়ে আক্ৰমণমূলকভাৱে দুৰ্নীতিৰ বাহাদুৰি কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। এটা কেছত ইতিমধ্যে জামিন লাভ কৰিছে, পুনৰ আন এটা গোচৰত ৰুজু কৰি তেখেতক ইতিমধ্যে অভিযান চলাইছে যে আচলতে তেখেত সন্ত্ৰাসবাদী নেকি, যেনেধৰণৰ অসম আৰক্ষীয়ে কাৰ্যসূচী তেখেতৰ প্ৰতি ভাৱ লৈছে। আজি তেখেতৰ বাসগৃহত অভিযান চলাইছে, আজি তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাইছে। তেওঁ আচলতে কুখ্যাত অপৰাধী নেকি? গতিকে এই কাৰ্যক আমি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ আৰু অনতিপলমে বিনা চৰ্তে আমি জ্যেষ্ঠ সাংবাদিক দেলোৱাৰ হোসেন মজুমদাৰক মুকলি কৰি দিয়াৰ দাবী জনাইছোঁ। অন্যথায় আজি আমি মুখত ক'লা বেজ পৰিধান কৰি মাল্টিমিডিয়া প্ৰেছ ক্লাবৰ কাৰ্যালয়ত 1 ঘণ্টা মৌন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যদি আমাৰ দাবী মানি লোৱা নহয়, তেনেহ'লে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ আৰু জংগী আন্দোলন কৰিবলৈ সাংবাদিকসকল বাধ্য হ'ব। সাংবাদিকবাৰ কৈছোঁ, অসম আৰক্ষীৰ এনে কাৰ্য ধিক্কাৰ আৰু গৰিহণাৰ যোগ্য। কোনো পথে ইয়াক গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়, ইয়াক গণতন্ত্ৰৰ হত্যাহে চলিছে। গণতন্ত্ৰ দেশ এখনত আজি আমি অমৃতকালৰ বাসিন্দা বুলি কওঁ, অমৃতকাল পালন কৰিবলৈ লৈছোঁ, কিন্তু সেই অমৃতকালত সাংবাদিকে প্ৰশ্ন কৰিব নোৱাৰিব নেকি? সেই অমৃতকালত সাংবাদিকৰ স্বতন্ত্ৰতা নাথাকিব নেকি? সেই অমৃতকালত সাংবাদিকে মুকলি নিকাভাৱে সংবাদ বা বাতৰি সংগ্ৰহ কৰিব নোৱাৰিব নেকি? যে কেৱল শাসকীয় পক্ষৰ বিপৰীতে গ'লেই যে জেলত যাব লাগিব, ইয়াক কোন ধৰণৰ গণতন্ত্ৰ, ইয়াক কোন দিশে গৈ আছে গণতন্ত্ৰ? গতিকে এনে কাৰ্যৰ পৰা বিৰত থাকক। আৰু অসম আৰক্ষীক আমি সকিয়নি দিছোঁ যে চৰকাৰ বদলিব, চৰকাৰ আহিব, কিন্তু সাংবাদিক হৈয়ে থাকিব। গতিকে কেৱল চৰকাৰ প্ৰশাসনক সুখী কৰাৰ বাবে আপোনালোকেও কাঠপুতলা নহ'ব।